ধন্যবাদ দিম ফ্লোৰেন্স একাডেমি আমাৰ টিচাৰসকলক বহুত ভালকে গাইড দিছে সব টিচাৰে বহুত ফ্ৰেণ্ডলি হয় ভালকে পঢ়ায় আৰু কনচেপশ্যন বেছ সব ক্লিয়াৰ কৰি দিয়ে সব ক্ষেত্ৰতে হেল্প কৰিছে বহুত ভালকে গাইড দিলে আৰু এতিয়া সঁচা কথা ক'বলৈ গ'লে এটেণ্ডেঞ্চটো মেইন এতিয়া যদি আমি ভালকে ক্লাছ কৰোঁ তেতিয়াহ'লে টিউশ্যন লোৱাটো একো প্ৰয়োজনীয় নহয় বহুত ভালকে কলেজত ক্লাছ কৰিয়ে বহুত ভাল ৰিজাল্ট কৰিব পাৰি মই 91.4 মই কমাৰ্চৰ পঢ়া শুনাৰ ক্ষেত্ৰত মানে সেয়া ৰুটিন এটা ছেট কৰি লৈছিলো তাৰপিছত এনেকা পিছলে কাম পেলাই থোৱা নাছিলো যেতিয়া যোনটো কৰিব লাগে সেই সময়মতে কৰি গৈছিলো আগলে মই এতিয়া বিকমটো কৰিম বুলি ভাবিছো লগতে কিবা এটা লাইনত যাম বুলি ভাবিছো যাতে ফিউচাৰটোত এটা ভাল নিজকে সংস্থাপন দিব পাৰো আপকামিং ষ্টুডেণ্টখিনিৰ কাৰণে ক'ম যে পঢ়াত গাফিলতি কৰিব নালাগে যিখিনি পাৰি নিজৰ 100% দিব লাগে তেতিয়া ৰিজাল্ট ভালেই হয় আৰু ইমান এটাও আশা কৰা নাছিলো চেষ্টা কৰিছিলো মনটোতো থাকেই এটা ভাল ৰিজাল্ট কৰাৰ তো কষ্ট কৰা মতে পাইছো নিশ্চয় মই 87% পাইছো মাষ্টাৰ বিষয়ত লেটাৰ মই ফ্লোৰেন্স একাডেমি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মই ভৱিষ্যতে ভাল এজন প্ৰশাসনিক বিষয়া হ'ব বিচাৰো